हिसाब खालामनो रोंबाय दान অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ সক্ৰিয়তাৰে নতুন বছৰটি পালন কৰি আহিছে তাৰ ভিতৰতে অন্যতম জনগোষ্ঠী হ'ল বড়োসকল জনগোষ্ঠীটোৰ লোকসকলে তেওঁলোকৰ বৈশাগু উৎসৱটি উলহ মালহেৰে পালন কৰা ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ইয়াৰে অংশ স্বৰূপে আজি উদালগুৰি বিষ্ণুৰাভ প্ৰেক্ষাগৃহ প্ৰাংগণত উদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত হয় 11 সংখ্যক বৈশাগু উৎসৱ পুৱা 9:30 বৈশাগু উৎসৱৰ পতাকা উত্তোলন কৰে সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট সাহিত্যিক নিবন মল্ল বড়োই ইয়াৰ পাছতে জিলা এপছুৰ পতাকা উত্তোলন কৰে এপছুৰ জিলা সভাপতি কৰ্নেলিয়াছ জয়মাৰীয়ে আনহাতে সামাজিক ৰীতি-নীতিৰ পৰম্পৰাক নৱ প্ৰজন্মৰ সন্মুখত সুন্দৰভাৱে উপস্থাপন কৰি জিলা এপছুৰ বিষয়ববীয়াসকলে জ্যেষ্ঠসকলক নিজৰ জনগোষ্ঠীয় গামোচাৰে সেৱালৈ সন্মান যাচে বৈশাগু উৎসৱৰ বিহু বাকৰি মুকলি কৰে এপছুৰ কেন্দ্ৰীয় সম্পাদক আনন্দ জয়মাৰীয়ে বিহু বাকৰি মুকলিৰ পাছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নিমন্ত্ৰিত দলৰ নৃত্য গীত আৰু চিফুঙৰ সুৰৰ লহৰে দৰ্শক শ্ৰোতা ৰাইজক আপ্লুত কৰে এই অনুষ্ঠানতে বিশেষভাৱে আমন্ত্ৰিত বিটিআৰ উপমুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী কাৰ্যবাহী সদস্য নীলোৎ স্বৰ্গীয়াৰী বড়ো সমাজৰ বিশিষ্ট সাহিত্যিক নবীন মল্ল বড়ো আদি বৈশাগু উৎসৱৰ পাৰম্পৰিক ৰীতি-নীতি দিশত তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে উদালগুৰি জিলা এপছুৰ এই বৈশাগু উৎসৱৰ অনুষ্ঠানত এপছুৰ প্ৰাক্তন উপসভাপতি ৰবীন্দ্ৰ মুছাহাৰী এপছুৰ কেন্দ্ৰীয় সহ সম্পাদক দিনেশ ব্ৰহ্ম উদালগুৰি জিলা বড়ো মহিলা সমিতি বড়ো সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগতে জিলা এপছুৰ উপসভাপতি ধৰণী বড়ো সাধাৰণ সম্পাদক বাবুল বড়ো সম্পাদক ৰাহুল ৰাজ জয়মাৰী সহিতে জিলা এপছুৰ বিষয়ববীয়াসকল উপস্থিত থাকে মাজবাটৰ পৰা যতীন্দ্ৰ ৰিপৰ্ট ইছা 24x7 আৰু ৰঙালী বিহুৰ উৎসাহ উদযাপন কৰে আজি অল বড়ো ষ্টুডেণ্টছ ইউনিয়নেও এই উৎসৱৰ লগত নিজকে সাঙুৰি জাতি হিচাপে এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীলৈ ৰঙালী উৎসৱ উদযাপন কৰিছে আৰু বিশেষকৈ যেহেতু অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন বড়ো জাতিৰ সকলো সমস্যা সকলো বিষয়ৰ লগত জড়িত হৈ কাম কৰি আছে ৰঙালী বিহু বা ৰংজালী বৈশাগু বড়ো জনগোষ্ঠীৰ এটা এৰিব নোৱাৰা এনেকুৱা এটা উৎসৱ হয় যি উৎসৱত আমাৰ বড়ো জাতিৰ ইতিহাস বড়ো জাতিৰ সভ্যতা বড়ো জাতিৰ ভাষা সংস্কৃতিৰ গোটেই কথাখিনি ইয়াত সোমাই আছে আৰু সেইকাৰণে অসমৰ গোটেই ৰাইজৰ লগত তেওঁলোকে নিজৰ এই কাৰ্যসূচী আয়োজন কৰাৰ জৰিয়তে ৰঙালী বিহু উদযাপন কৰাৰ জৰিয়তে আমাৰ এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় আনিবৰ কাৰণে প্ৰচেষ্টা চলাইছে আমি ধন্যবাদ দিছোঁ অল বড়ো ষ্টুডেণ্টছ ইউনিয়নক তেওঁলোকে এই প্ৰচেষ্টাৰে নিজৰ জনগোষ্ঠীৰ প্ৰধান হোতা হিচাপে কাম কৰি অহা সংগঠনে এই উৎসৱ উদযাপন কৰাৰ জৰিয়তে এই জনগোষ্ঠীটোৰ প্ৰতি দায়বদ্ধতাৰ কথাখিনি প্ৰকাশ কৰিছে আমি আশা কৰোঁ যে অল বড়ো ষ্টুডেণ্টছ ইউনিয়নে আগন্তুক দিনবিলাকত এইদৰে উদযাপন কৰি ৰঙালী বিহু বা ৰংজালী বৈশাগক কেনেকৈ আগুৱাই যাবৰ কাৰণে বিভিন্ন পন্থা ল'ব পাৰিব আৰু এই উৎসৱটোক বৰ্তমান পৰ্যায়ৰ পৰা উন্নত ধৰণৰ উদযাপন কৰিব পৰা ব্যৱস্থাখিনি তেওঁলোকে চিন্তা চৰ্চা কৰি কাম কৰিব কাৰণ এই উৎসৱ আগুৱাই যোৱা মানে জাতিটো আগুৱাই যোৱা আমি মানৱ সমাজ হিচাপে সদায় আগুৱাই যাব বিচাৰোঁ আমি পৰিৱৰ্তন হৈ বৰ্তমান যি পৰিস্থিতি তাতকৈ আৰু উন্নত হোৱাটো বিচাৰোঁ আজি ওদালগুৰি নিখিল বড়ো ছাত্ৰ সন্থাই 11তম ৰংজালী বৈশাগু অৰ্থাৎ ৰঙালী বিহু আমি উদযাপন কৰিছোঁ ওদালগুৰিৰ মজমজিয়াত থকা যিটো বিষ্ণুৰাভা কৃষ্টি সংঘৰ ফিল্ডত গতিকে পোনপ্ৰথমে মই আপোনালোকৰ চেনেলেদি সকলো ওদালগুৰিবাসীৰ মানে মই শুভেচ্ছা জনাইছোঁ আমি নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলাই যোৱা 2011 চনৰ পৰা এটা বিশেষ আমি মানে সপোন লৈ আমাৰ এই ৰংজালী বৈশাগুটো আমি উদযাপন কৰি আহিছিলোঁ যে আমাৰ অঞ্চলত যাতে সমন্বয় একতা যাতে সদায় বজাই ৰাখিব পাৰে এইবিলাক অনুষ্ঠান কৰাৰ যোগেদি আমি সকলোৰে মাজত মানে ভাতৃত্ববোধ আমি বজাই ৰাখিব পাৰে তাৰ এইটো এটা উদ্দেশ্য লৈ আৰু এটা উদ্দেশ্য হ'ল আমাৰ যিটো কলা সংস্কৃতি যি কলা সংস্কৃতি আমাৰ গাঁৱে ভূঞে চুকে কোণে আমাৰ গাঁৱৰ
সাধাৰণ ৰাইজবিলাকে এই বহাগৰ সময়ত যিটো উল্লাহেৰে যিখিনি আমাৰ কলাবিলাক সংস্কৃতিবিলাক তেওঁলোকে মানে উদযাপন কৰি আছিলে এইবিলাক আমি গাঁৱৰ পৰা উঠাই আনি আমাৰ এই চহৰ অঞ্চলত আনি যাতে আমি এইটো আনক দেখুৱাব পাৰোঁ আৰু এইটো ভাল এটা শৃংখলাবদ্ধভাৱে আমি নৱপ্ৰজন্মক আমি গোটাই যাব পাৰোঁ আমি প্ৰিজাৰ্ভ কৰি যাব পাৰোঁ সেই এটা উদ্দেশ্য লৈ আমি মানে এই ৰংজালী বৈশাগু ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাই উদযাপন কৰি আহি আছোঁ গতিকে আজি আমি আমাৰ যিটো টাৰ্গেট আমাৰ যিটো সপোন এইটো সফল বুলি মানে কিছু অংশ আমি ক'ব পাৰোঁ যে আমাৰ যিখিনি ৰাইজে আমাৰ পূৰ্ব যুগৰ পৰা যি কলা সংস্কৃতি মানে তেওঁলোকে মানে লৈ আহিল এইটো আমি নৱপ্ৰজন্মলৈ এতিয়া গোটাই দিবলৈ গৈ আছোঁ আৰু আমাৰ যিখিনি এই বহাগৰ সময়ত বা ৰংজালী বৈশাগৰ সময়ত আমি যিখিনি আইটেমবিলাক লৈ আমি আনন্দ উল্লাহেৰে আমি ফূৰ্তি কৰোঁ যেনে আমাৰ পিন্ধা দখনা গামছা আমাৰ মানে মিউজিকেল ইনষ্ট্ৰুমেণ্ট যেনে খাম জথা চিফুং এইবিলাক মানে আমি আজিৰ তাৰিখত এইটো GI টেগ এটা দিব পৰা হৈ গ'ল এইটো আমাৰ কাৰণে খুবেই আনন্দৰ এটা খবৰ আৰু তাৰ কাৰণে এই বছৰৰ যিটো ৰংজালী বৈশাগু এইটো খুব এটা বিশেষ এটা দিন আমাৰ কাৰণে যে যিখিনি আইটেমবিলাক লৈ আমি উদযাপন কৰোঁ এইবিলাক আইটেম এতিয়া GI টেগ হয় আমাৰ বড়োৰ বুলি এটা স্বীকৃতি পোৱা হৈ গ'ল আৰু এইটো এটা ছিকিউৰ্ড হৈ গ'ল তাৰ কাৰণে আমি খুবেই আনন্দিত আৰু সকলোলৈ মই মানে ধন্যবাদ জনাইছোঁ এইখিনি কাম কৰাত এইখিনি আমাৰ কলা সংস্কৃতিটো বজাই অনাত সকলোৰে সহযোগিতা আমি পাইছোঁ সকলোকে মই ধন্যবাদ দিছোঁ